নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। যিহেতু সেইটো কাৰণে বনাইছোঁ মই ভিডিঅ'টো, এতিয়া বহুত ল'ৰা ছোৱালীৰে কনফিউজ হ'ব, গতিকে মই ভিডিঅ'টো আপোনালোকলৈ তৈয়াৰ কৰিছোঁ। কথাটো সেইকাৰণে কনফিউজ হ'ব কৈছোঁ, যিহেতু অসম পুলিচৰ ইণ্টাৰভিউ চলি আছে গ্ৰেড 4-ৰ। কুকমেন চাফাই হওক বাৰবাৰৰে হওক, এতিয়ালৈকে বৰ্তমান খতম হোৱা নাই। আৰু যিহেতু গ্ৰেড 4-ৰ লগতে কুকমেনৰ SDRF আৰু ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ সেই পুলিচৰ লগত যেতিয়া এপ্লাই কৰিছিলে আপোনালোকে, তেতিয়া সেই ইনক্লুডিং আছিলে এই SDRF ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ কুকমেনৰ পোষ্ট আছিলে। সেই কুকমেনৰ পোষ্টখিনি বৰ্তমান এতিয়া এক্সাম ডেট মুকলি কৰি দিলে। মই আপোনালোকক কৈ আছোঁ কেই তাৰিখৰ পৰা আপোনালোকৰ এক্সাম হ'ব। যিসকলে অসম পুলিচৰ গ্ৰেড 4-ত এপ্লাই কৰিছিলে কুকমেন বাৰবাৰত, সেইসকল কেণ্ডিডেটৰ কিন্তু ইয়াত ইনক্লুডিং থাকিব নে নাথাকিব কিন্তু চাই ল'ব, আপোনালোকে থাকিবও পাৰে। কাৰণ কিয়, যিহেতু এইটো অসম পুলিচৰ যেতিয়া এপ্লাই হৈছিলে তেতিয়া সময়তে এপ্লাই চলিছিলে এইটো SDRFটো। যিহেতু মোৰো এপ্লাই কৰা আছে, কিন্তু মই গমেই পোৱা নাছিলোঁ যাতে SDRFৰ কুকমেনতো আছে, ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ এতিয়া একেলগে ইণ্টাৰভিউটো হ'ব। এতিয়া যিহেতু অসম পুলিচৰটো হৈ আছে আৰু এইটো SDRFৰ এতিয়া ইণ্টাৰভিউ হ'বলৈ গৈ আছে 19 মাৰ্চৰ পৰা ইণ্টাৰভিউ হ'ব। আপোনালোকৰ এডমিট কাৰ্ডখন 9 তাৰিখে দিব। 9 মাৰ্চৰ পৰা আপোনালোকে 15 মাৰ্চলৈকে ডাউনলোড কৰিব পাৰিব আপোনালোকে এডমিট কাৰ্ডবোৰ SDRFৰ। বহুতৰ কমেণ্ট আহিছিলে কেতিয়া দিব ফাইনেলি যোৱাকালি নটিছখন আহিলে SLPRBত। আপোনালোকৰ এক্সামটো হ'ব 15 মাৰ্চৰ পৰা আপোনালোকৰ SDRFৰ কুকমেনৰ এক্সামখিনি। ঠিক এই ধৰণেই হ'ব কুকমেনখিনিৰো ইণ্টাৰভিউ চাগে, কিন্তু মই কনফাৰ্মেশ্যন আপোনালোকক দিম। মই কনফাৰ্মেশ্যনখিনি পালে মানে কি, যিহেতু এতিয়া কুকমেনৰ যেনেকুৱাকৈ পুলিচৰ ইণ্টাৰভিউ চলি আছে ছেম এনেকুৱাই প্ৰচেছিং হ'ব। গতিকে আপোনালোকে এতিয়া আৰু প্ৰিপেৰেশ্যন কৰি থাকা। যিসকলৰ ইমান ঠিক হোৱা নাই অসম পুলিচত দিয়া, ইয়াত আকৌ এটা চান্স আছে আপোনালোকৰ SDRF আৰু ইমাৰ্জেঞ্চি ছাৰ্ভিচত। ইয়াতে কিছুমান পোষ্ট আছিলে কেইটামান কুকমেনৰ, সেই কুক এক্সামটো 15 মাৰ্চৰ পৰা হ'ব। গতিকে আকৌ ভালকৈ প্ৰিপেৰেশ্যন কৰা যাৰ ইমান ঠিক হোৱা। আৰু এটা কথা, মই নটিচটো আপোনালোকক দেখাই লৈছোঁ, চাওক ইয়াতে 19/3/2025 মানে 19 মাৰ্চ 2025 পৰা ইণ্টাৰভিউটো হ'ব বুলি মেনশ্যন কৰি দিছে। আৰু এডমিট কাৰ্ডটো আপোনালোকৰ ডাউনলোড হ'ব 9 মাৰ্চ 2025 পৰা। আপোনালোকে 15 মাৰ্চ 2025 ভিতৰত এডমিট কাৰ্ডটো ডাউনলোড কৰিব লাগিব বুলি মেনশ্যন কৰিছে। আৰু লগতে এটা কথা কওঁ, ইয়াতে বৰ্তমান আপোনালোকৰ ভেনুটো দিয়া নাই, কোন জেগাত ইণ্টাৰভিউ হ'ব সেইটো ভেনুটো দিয়া নাই। যিহেতু আপোনালোকৰ এডমিট কাৰ্ডত এইটো মেনশ্যন থাকিব আপোনালোকৰ ভেনুটো ক'ত হ'ব। গতিকে আকৌ ভালকৈ প্ৰিপেৰেশ্যন কৰা সকলোকে কৈছোঁ, আৰু ময়ো প্ৰিপেৰেশ্যন কৰি আছোঁ। এডিআৰিত কাৰ আকৌ ৰিজাল্ট ভাল হৈছে আপোনালোকে প্লিজ কমেণ্ট কৰিব নাপাহৰিব। বেষ্ট অফ লাক। ভিডিঅ'টো ইমানে বেছি দীঘলীয়া নকৰোঁ। বাই বাই। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। মই যিমানখিনি আপডেট দিব পাৰোঁ দি থাকিম।